নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল পলকতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজিৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন। আজিৰ পৰা আগন্তুক 5 দিনলৈ চলিব অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন। এই অধিৱেশনৰ সময়ছোৱাত সদনত উত্থাপন হ'ব 13খনকৈ বিধেয়ক। পৰৱৰ্তী খবৰ, এপিচিচিৰ সভাপতি ভূপেন বৰালৈ ইডিয়ে সমন দিয়াৰ পিছতে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল গুৱাহাটী মহানগৰী। গুৱাহাটী মহানগৰীৰ খ্ৰীষ্টান বস্তিৰ ইডিৰ কাৰ্যালয়ত কংগ্ৰেছৰ বিশাল প্ৰতিবাদ। আৰক্ষীৰ সৈতে হতাহতি প্ৰতিবাদকাৰীৰ। প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল গুৱাহাটী মহানগৰী। গুৱাহাটী মহানগৰীৰ খ্ৰীষ্টান বস্তিৰ ইডিৰ কাৰ্যালয়ত কংগ্ৰেছৰ বিশাল প্ৰতিবাদ। ৰাজপথলৈ ওলাই আহিল প্ৰদেশ কংগ্ৰেছৰ শ নেতাকৰ্মী আৰু আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হয় প্ৰতিবাদকাৰীসকল। পৰৱৰ্তী খবৰ, এইবাৰ ইছলাম ধৰ্ম গ্ৰহণ কৰিব ভিক্টৰ দাসে। ধৰ্ম সলনি কৰিব বুলি ছ'চিয়েল মিডিয়াত আনুষ্ঠানিক ঘোষণা শিক্ষক ভিক্টৰ দাসৰ। ইছলাম ধৰ্ম গ্ৰহণ কৰিব ভিক্টৰ দাসে। বহু বিতৰ্কিত ভিক্টৰ দাসে ছ'চিয়েল মিডিয়াত কৰিলে আনুষ্ঠানিক ঘোষণা। আগিয়াঠুৰীৰ মুছলমান সমাজক ধন্যবাদ ভিক্টৰ দাসৰ আৰু মুছলমান ধৰ্ম গ্ৰহণ কৰিম বুলি আনুষ্ঠানিক ঘোষণা ভিক্টৰ দাসৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসম বিধানসভাৰ প্ৰথম দিনটোতে স্মাৰ্ট মিটাৰক লৈ সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি। সদন ত্যাগ কৰি বিৰোধীয়ে সাব্যস্ত কৰিলে স্মাৰ্ট মিটাৰ বিৰোধী প্ৰতিবাদ আৰু অখিল গগৈয়ে সদনৰ বাহিৰত দিলে প্ৰতিবাদী শ্লোগান। স্মাৰ্ট মিটাৰক লৈ প্ৰথম দিনাই সদনত হুলস্থুল। সদন ত্যাগ কৰি বিৰোধীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ। সভা স্থগিতৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাত ক্ষুণ্ণ বিৰোধী। ক্ষোভিত হৈ 3টা বিৰোধী দলৰ বিধায়কে ত্যাগ কৰিলে সদন। বিধানসভাৰ বাহিৰত একত্ৰিত বিৰোধীৰ প্ৰতিবাদ। হাতত প্লে কাৰ্ড লৈ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ বিৰোধী বিধায়কৰ। ৰাজ্যত শীঘ্ৰে স্মাৰ্ট মিটাৰৰ ব্যৱস্থা বন্ধ কৰাৰ দাবীৰে সৰব বিৰোধী। স্মাৰ্ট মিটাৰ প্ৰসংগক লৈ সভা স্থগিতৰ প্ৰস্তাৱ আনিছিল কংগ্ৰেছে আৰু মুছলমান মানুহে হিন্দুৰ মাটি কিনিব নোৱাৰাৰ প্ৰসংগত AIUDFৰ সভা স্থগিতৰ প্ৰস্তাৱ। লগতে শিৱসাগৰৰ ঘটনাক লৈ সভা স্থগিতৰ প্ৰস্তাৱ অখিল গগৈৰ আৰু অধ্যক্ষই নাকচ কৰিলে বিৰোধীৰ সভা স্থগিতৰ প্ৰস্তাৱসমূহ। পৰৱৰ্তী খবৰ, দেশ এৰি পলায়ন কৰা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ কূটনৈতিক পাছপৰ্ট বাতিল বাংলাদেশৰ নতুন চৰকাৰৰ। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে বাতিল কৰিলে শ্বেখ হাছিনাৰ লগতে শ্বেখ হাছিনাৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যকালৰ সাংসদসকলৰ সকলো পাছপৰ্ট। পূৰ্বে শ্বেখ হাছিনাৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত সাংসদসকলক প্ৰদান কৰা হৈছিল কূটনৈতিক পাছপৰ্ট আৰু কিছুমান দেশলৈ ভিছাবিহীন ভ্ৰমণকে ধৰি বিভিন্ন বিশেষাধিকাৰ প্ৰদান কৰিছিল এই কূটনৈতিক পাছপৰ্টে। আৰু শেহতীয়াকৈ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ লগতে শ্বেখ হাছিনা চৰকাৰৰ সকলো সাংসদৰ কূটনৈতিক পাছপৰ্ট বাতিল কৰিছে বাংলাদেশৰ নতুন চৰকাৰে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক ৰূপত কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে অহংকাৰী ৰাৱণৰ দৰে পতন হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ ৰাইজে এদিন অহংকাৰ ভাঙিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ ৰাইজে এদিন অহংকাৰ ভাঙিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই মন্তব্য গৌৰৱ গগৈৰ। গৌৰৱ গগৈয়ে লগতে কয় যে অহংকাৰী ৰাৱণৰ দৰে অৱস্থা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অহংকাৰী ৰাৱণৰ যিদৰে পতন হৈছিল, অহংকাৰী কৌৰৱৰ যিদৰে পতন হৈছিল, একেই অৱস্থা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পতন নিশ্চিত। স্মাৰ্ট মিটাৰ
গ্ৰাম্য অঞ্চলৰ পথৰ দুৰৱস্থা আৰু চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ মূল কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক আদৰ্শ। অসমৰ জনতাই এতিয়া এৰিবলৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ। পৰৱৰ্তী খবৰ, ডিবি ষ্টক ব্ৰকিঙত ধন বিনিয়োগ কৰি সৰ্বশ্ৰান্ত হ'ল ৰাজ্যৰ হাজাৰ হাজাৰ লোক। প্ৰায় 7,000 কোটি টকা লুণ্ঠন কৰি পলায়ন ডিবি ষ্টক ব্ৰকিঙৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনৰ। আৰু শেহতীয়াকৈ ডিবি ষ্টক কাণ্ডত নাম সাঙুৰ খাইছিল এঞ্জেল ওৱানৰ। এই সন্দৰ্ভত এঞ্জেল ওৱানৰ স্পষ্টীকৰণ। এঞ্জেল ওৱানৰ মতে, ডিবি ষ্টক ব্ৰকিং আমাৰ স্বীকৃতি প্ৰতিনিধি নহয়। এঞ্জেল ওৱানত কোনো বিনিয়োগ নাই ডিবি ষ্টক ব্ৰকিঙৰ। দীপাংকৰ বৰ্মন ব্যক্তিগতভাৱেহে এঞ্জেল ওৱানৰ সৈতে জড়িত। দীপাংকৰ বৰ্মনক এঞ্জেল ওৱানৰ পৰা বৰ্তমান বৰ্খাস্ত কৰা হৈছে আৰু ষ্টক এক্সচেঞ্জলৈও এই বিষয়টো জনোৱা হৈছে। দীপাংকৰ বৰ্মনৰ গ্ৰাহকৰ সংখ্যা 280 জন। যোৱা 12 মাহত দীপাংকৰৰ 44 জন ক্লায়েণ্টেহে ট্ৰেড কৰিছে আৰু যোৱা 12 মাহত দীপাংকৰ আৰু তেওঁৰ ক্লায়েণ্টৰ ট্ৰেডৰ মূল্য হৈছে 82,77,367 টকা। এক স্পষ্টীকৰণত এই কথা জনাইছে এঞ্জেল ওৱানে। পৰৱৰ্তী খবৰ, দেশ কঁপাই যোৱা পশ্চিমবংগৰ চিকিৎসক যুৱতীক ধৰ্ষণ আৰু হত্যাৰ ঘটনা সন্দৰ্ভত দেশৰ উচ্চতম ন্যায়ালয়ত পুনৰ শুনানি। এই শুনানিৰ সময়ছোৱাত পশ্চিমবংগ আৰক্ষীৰ ভূমিকাত ক্ষুণ্ণ দেশৰ সৰ্বোচ্চ ন্যায়ালয়। 30 বছৰীয়া অভিজ্ঞতাত কেতিয়াও এনে অৱস্থা দেখা নাই বুলি মন্তব্য ন্যায়াধীশৰ। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে আৰ্জি গোচৰক লৈ ৰাজ্য চৰকাৰ আৰু কলকাতা আৰক্ষীক পুনৰ গৰিহণা দিয়ে। উচ্চতম ন্যায়ালয়ে ধৰ্ষণ আৰু হত্যাৰ গোচৰ ৰুজু কৰা কলকাতা আৰক্ষীৰ বিষয়াগৰাকীক পৰৱৰ্তী শুনানিৰ তাৰিখত আদালতত হাজিৰ হৈ সময়সূচী অৱগত কৰিবলৈ নিৰ্দেশ দিছে। উচ্চতম ন্যায়ালয় এই সবিশেষক লৈ অতি অসন্তুষ্ট। আদালতে এই প্ৰশ্ন উত্থাপন কৰিলে যে যিটো অতি কঠিন বিষয় যে পুৱা 10:10 অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰা হয়, অৱশ্যে নিশা অপৰাধস্থলী আৰু প্ৰমাণ জব্দ কৰা হয়। ন্যায়াধীশ জে বি পাৰ্দিৱালাই ৰাজ্য চৰকাৰৰ হৈ হাজিৰ হোৱা অধিবক্তাসকলক ধমক দি কয় যে আপোনালোকৰ ৰাজ্যই সমগ্ৰ ঘটনাটোত যি ধৰণে কাম কৰিছে, মই মোৰ 30 বছৰীয়া আইনী কেৰিয়াৰত এনেকুৱা কাম কেতিয়াও দেখা নাই। পুৱা 5:20 এখন আৰক্ষীৰ ডায়েৰী তৈয়াৰ কৰা হয় বুলি আদালতে জানিবলৈ দিয়ে আৰু চিকিৎসালয়খনে পুৱা 10:10 আৰক্ষীক খবৰ দিয়ে। তাত লিখা আছিল যে এগৰাকী মহিলাক অৰ্ধনগ্ন অৱস্থাত উদ্ধাৰ কৰা হৈছে। মেডিকেল বোৰ্ডে নিশ্চিত কৰে যে এয়া ধৰ্ষণৰ গোচৰ আৰু সৰ্বোপৰি মৰণোত্তৰ পৰীক্ষাৰ পাছত অপৰাধস্থলীক ঘেৰি ৰখা আৰক্ষী। গতিকে কি হৈ আছিল? উচ্চতম ন্যায়ালয়ত ষ্টেটাছ ৰিপৰ্ট দাখিল কৰা CBIৰ অধিবক্তাগৰাকীয়ে কয় যে ভুক্তভোগীৰ মৃতদেহ দাহ কৰাৰ পাছত FIR দাখিল কৰা হৈছে, অৰ্থাৎ সমগ্ৰ ঘটনাটো ঢাকিবলৈ চেষ্টা কৰা হৈছে। CBIৰ আৰু এটা বক্তব্য আছিল যে ঘটনাৰ 5 দিনৰ পাছত আমি তদন্তকাৰী দলটোৰ কাম হাতত লৈছিলোঁ। মাজতে সকলো সলনি হৈ গৈছে আৰু এই সমগ্ৰ ঘটনাক লৈ পশ্চিমবংগ চৰকাৰৰ লগতে কলকাতা আৰক্ষীৰ ওপৰত ক্ষুণ্ণ হৈ পৰিছে দেশৰ উচ্চতম ন্যায়ালয়।